হেল্ল' এভৰিৱান, এয়া আমি গুৱাহাটীত যাব ওলাইছোঁ। এয়া ৰেডি হৈ আছোঁ, দেখাইছোঁ ৰ'ব। এয়া আমি গুৱাহাটীত গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ ন, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এনেকৈ মানে কি গাড়ী নাই, ইমান ধুনীয়া ফ্ৰী ৰাস্তাত গৈ বহুত ভাল লাগে। আৰু আমাৰ ৰেডি কি হ'ল জানেনে, তাই গাড়ীত শুই গ'ল। আৰু শুৱাই ভালে হৈছে দিয়কচোন, কাৰণ তাই এটা টাইমত টোপনি যায়। এয়া আমি গৈ আছোঁ, গৈ আলহী ঘৰ পোৱাই নাই। আমাৰ যোৱা দেৰিও হ'ল, এইফালে বাচ্ছা থাকে, তাইক উলিয়াই ৰেডি কৰি খুৱাই মিলাই যাব লাগে। আৰু সেইকাৰণে দেৰি হয়, যিহেতু সৰু বাচ্ছা থাকিলে জানেই দেখোন কিমান দিগদাৰ। আৰু তাতে কি হ'ল জানেনে, আমি মানে কি সোনকালে ওলাওঁকৈ দেৰি হ'লে, কিন্তু আকৌ আধাতে আমি ট্ৰেফিক জাম পালোঁ। আৰু এনেকুৱাত ইমান খং উঠে নহয়, গা বেয়া লাগি গৈছে। এইফালে ৰেডি শুইছে বেচেৰি, তাইক খোৱাৰ কাৰণে খুব ভাল হ'ল। এতিয়া তাই শুই উঠিলে, আৰু তাই যেতিয়া শুই উঠিলে ন, তেতিয়া তাইৰ গাটো ভাল লাগিলে, তাই খুব ভাল পালে। তাই চায়ে আছে, আৰু সৰু বাচ্ছা কি আৰু প্ৰথম তাই দেখিছে এইবোৰ। তাই কৈ আছে গাড়ী, তাই আমাক দেখাই দি আছে। এয়া ময়ো আৰু আপোনালোকক দেখুৱালোঁ। এয়া আমাৰ ৰেডিক চাওকচোন, তাই খুব ফূৰ্তি কৰিছে। আৰু এই জেঠীমাৰ ঘৰ পালোঁ, মানে ৰিদিৰ জেঠীমাকৰ ঘৰ। ইয়াৰ পৰাই আমি ইয়াতে আহি ভাত পানী খালোঁ, খাই মেলি আজৰি হৈ অলপ ৰেষ্ট ল'লোঁ, কাৰণ দেৰি হৈছে। এফালে আমি আহিছিলোঁ আলহী ঘৰত, মানে দাদাৰ অসুখ হৈ আছিলে, সেই দাদাৰ খবৰ ল'ব আহিছিলোঁ। ইফালে আহোঁতে মেলোতে দেৰি হৈ গ'ল। তাত খবৰ লৈ আকৌ ইয়াতে আহি ভাত পানী খাওঁতে আমাৰ গধূলিয়ে হ'ল। গধূলি হোৱাত তাৰপিছত বায়ে ক'লে যে তলত যোৱা ধুনীয়াকৈ তোমালোকে, তাত অলপ ভিডিঅ' কৰিবা, অলপ খোজকাঢ়িবা, ভালো পাবা। বায়ে ক'লে, মই ভালে পালোঁ। সেয়া আমি আহিলোঁ, আহি অলপ খোজকাঢ়িলোঁ। মাহঁতে খোজকাঢ়ি গৈ আছে, কিন্তু মই আৰু আপোনালোককে অলপ দেখুৱালোঁ, আৰু কথা পাতি আহি আছোঁ। এয়া চাওকচোন, ইমান ভাল লাগে ন, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু এনেকুৱাত আপোনাৰ কি হয়, খোজকাঢ়ি গৈ থাকিলে কিবা যাবই মন যায়। কিন্তু আমাৰ কি হ'ল, মই খোজকাঢ়িবতো ভালে পাওঁ, আৰু খালি দেৰিও হৈছে, ঘৰতো আহিব লাগে। সেইকাৰণে আমি অলপ টাইম থাকিলোঁ, থাকি মেলি আহিলোঁ। এই আমি লিফ্টত আহি আছোঁ, মা মই আপোনালোকক দেখুৱালোঁ। মায়ে মানে লিফ্টত আহিছে, মই ভাবিলোঁ এটা স্মৃতি হিচাপতে থাকি যাওঁ। এয়া আমি ওলালোঁ বাৰ ঘৰৰ পৰা, ওলাই মেলি আহিছোঁ। এয়া ৰিধিয়ে জানেনে, তাই কিবা কিবি সুধি আছে, এইটো কি, আৰু যে ডাঙৰ ছাতি থাকে যে দোকানবোৰত, তাই মানে কি আমাৰ যে ছাতিবোৰ, সেই ছাতি বুলি ভাবিছে। তাইক মানে সেই ছাতি লাগে জানেনে। আৰু আমাৰ কি হ'ল যাওঁতে আমি যাম পালোঁ, কিন্তু আমি আহোঁতে দেৰিকৈ অহাৰ কাৰণে যেতিয়া ঘৰলৈ উভতিলোঁ, তেতিয়া আমি একদম যাম পোৱা নাই, খুব ভাল লাগিল। এয়া ৰিধিয়ে দোকানখনত যে বেলুন দেখিছে, সেই বেলুনৰ কথা কৈ আছে, মানে বেলুন লাগে। ইয়াত তাইক বেলুন লাগে। মই আৰু কি কৰিম, মইতো দিব নোৱাৰোঁ, তাৰ পৰা আনেই কিবা দেউতাকে আনিব বুলি কৈছোঁ, তেতিয়া তাই সন্তুষ্ট। আৰু এয়া আৰু মোৰ ভিডিঅ' আপোনালোকে কোনোবাই যদি নতুন চাইছে, তেনেহ'লে মোৰ ভিডিঅ'টি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কমেণ্ট এটা দিব, কাৰণ তেতিয়াহে গম পাম মোৰ ভিডিঅ' আপোনালোকে কেনে পালে।